মন গ'লেই চলাব নোৱাৰিব বাহন গাড়ী চলাচলক লৈ কঠোৰ হৈছে প্ৰশাসন ঘাইপথত বাইক ষ্টাণ্ট কৰিলে ভৰিব লাগিব জৰিমনা হেলমেট নিপিন্ধিলে তেল ডিপোত নাপাব ইন্ধন পিকনিকলৈ লৈ যাব নোৱাৰিব গধুৰ সামগ্ৰী কঢ়িওৱা বাহন গধুৰ মালবস্তু নিয়া বাহনত যাত্ৰীক নিব নোৱাৰিব ডিজে সাউণ্ড ব্যৱহাৰতো কঠোৰ নিষেধাজ্ঞা যান-বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰশাসন জাৰি কৰিছে এলানি নিৰ্দেশনা এতিয়াৰ পৰা গাড়ী চলালে সকলোৱে মানিব লাগিব প্ৰশাসনৰ বিধি সেই অনুসৰি ডাম্পাৰ টিপাৰ ট্ৰেক্টৰ আৰু গধুৰ বাহন চলাচলক লৈ নিয়ম বান্ধি দিছে পুৱা 7 বজাৰ পৰা 10 বজালৈ আৰু দুপৰীয়া 2 বজাৰ পৰা 3 বজাৰ ভিতৰত চলাচল কৰিব নোৱাৰিব গধুৰ বাহনসমূহ বৰ্তমান চৰকাৰ তথা প্ৰশাসনৰ ৰোড সেফটিৰ এটা মুখ্যতম আমাৰ এজেণ্ডাৰ ভিতৰত আমাৰ পৰা আমি প্ৰতি মাহতে আমি ৰোড সেফটিৰ ওপৰত আমি ডিআৰএসি মিটিং আমি অনুষ্ঠিত কৰি আছো কিন্তু গত 3-4 দিনত আমাৰ জিলাখনত কেইবাটাও এক্সিডেণ্ট হোৱাৰ কাৰণে আমি যোৱা 25 তাৰিখখন স্পেচিয়েল আমি ডিআৰএসি আমি পুনৰ পাতি আমি পৰ্যবেক্ষণ কৰিলো তাৰ কাৰণবিলাক কি ইয়াত দেখা গ'ল যে আমাৰ জিলাখনৰ মাজেৰে প্ৰায় 108 কিলোমিটাৰ নেশ্যনেল হাইৱে আমাৰ পাৰ হৈ গৈছে আৰু প্ৰায় কিখন গাঁও গোটেই নেশ্যনেল হাইৱে কিনাৰতে জনবসতি যথেষ্ট আছে যাৰ কাৰণে মানুহ নেশ্যনেল হাইৱেত প্ৰায় অহা যোৱা কৰাৰ কাৰণে প্ৰায় এক্সিডেণ্টবিলাক হোৱাৰ মুখ্যতম কাৰণ গধুৰ যান-বাহনৰ ক্ষেত্ৰত 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু সাধাৰণ বাহনৰ বাবে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিবেগ নিৰ্ধাৰণ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় বা ৰাজ্যিক পথত চলাচল বাহনে উচ্চ প্ৰাবল্যৰ ডিজে ব্যৱহাৰ কৰিব নোৱাৰিব মদ্যপান কৰি দ্ৰুতগতিত আৰু পথত ভুল দিশত গাড়ী চলালে জৰিমনা বিহা হ'ব হুজাই জিলাৰ ৰেংবেঙৰ পৰা লামডিগলৈ থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবা ৰেষ্টুৰেণ্টসমূহত পথৰ কাষত গধুৰ যান-বাহন ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিহে নিয়ম নামানে অথবা বিধি অৱজ্ঞা কৰে তেন্তে ৰেষ্টুৰেণ্টৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইয়াৰ কাৰণ আমি দেখা পালো হেভি ভেহিকলবিলাকৰ ক্ষেত্ৰত অভাৰ স্পীডিং আৰু ৰাইজে মানে আনঅথৰাইজড মানে যিবিলাক হেৰি আছে মানে ডিভাইডাৰ আছে পাৰ হোৱা তাৰপিছত ৰং সাইড মানে তেওঁলোকে ড্ৰাইভিং কৰা ৰেকলেছ ড্ৰাইভিং বিভিন্ন ধৰণৰ আমি কথাবিলাক উলিওৱাৰ পিছত এতিয়া আমি এটা 163 বিএনএছৰ আণ্ডাৰত আমি এটা প্ৰহিবিটৰ অৰ্ডাৰ পাছ কৰিছোঁ য'ত আমি হাই মানে হেভি ভেহিকলবিলাকৰ 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছোঁ আৰু মিডিয়াম ভেহিকল 60 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছোঁ ইয়াৰ বাহিৰে ৰং সাইড ড্ৰাইভিঙৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক্ট আমি পৰ্যবেক্ষণ আমি ৰাখিছোঁ ৰোড সাইড পাৰ্কিং ধাবা সন্মুখৰ মাজত পাৰ্কিং এইবিলাকৰ ক্ষেত্ৰত আমি পৰ্যবেক্ষণ ৰাখিছোঁ নাকা আমি বঢ়াই দিছোঁ টোটেল 6টা নাকা গোটেই জিলাখনত বৰ্তমান সদায় আমি টাইম টু টাইম আমি কৰি আছোঁ আশা ৰাখিছোঁ ৰাইজৰ সহযোগিতা পাম আৰু আমি যি বিএনএছৰ আণ্ডাৰত আমি যি প্ৰহিবিটৰ অৰ্ডাৰ দিছোঁ 100% আমি তাক ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম আৰু যিটোৱে আমাক হয়তো অনাগত দিনত সুফল আমাক দিব ডাম্পাৰসকলক আমি এটা এগ্ৰিমেণ্ট আমাৰ লগত কৰাইছোঁ কাৰণ ডাম্পাৰৰ পৰা মেক্সিমাম এক্সিডেণ্ট হৈছে গতিকে ডাম্পাৰসকলক আমি এটা কৰিছোঁ য'ত তেওঁলোকৰ নিজৰ গাড়ীত তেওঁলোকে এটা গভৰ্নেন্স বুলি এটা আছে স্পীড যাতে লিমিটটো ফিক্স কৰিবৰ কাৰণে তেওঁলোকে এটা মেচিন লগাব যিটোৱে তেওঁলোকৰ 40 কিলোমিটাৰ ওপৰত যে তেওঁলোকৰ স্পীডটো তেওঁলোকৰ দিব নোৱাৰে ইয়াৰ লগতে সামগ্ৰী কঢ়িওৱা বাহন বনভোজকাৰী দল বা যাত্ৰী আহজাহলৈ ব্যৱহাৰ কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় বা ৰাজ্যিক ঘাইপথত বাইক ষ্টাণ্ট কৰিলে জৰিমনা বিহা হ'ব ইয়াৰ লগতে বাইক আৰোহীয়ে হেলমেট নিপিন্ধিলে এতিয়াৰে পৰা তেল পাম্পত তেল দিয়া নহ'ব জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে আণ্ডাৰ ছেকশ্যন 163 বিএনএছএছৰ অধীনত জিলাখনত যান-বাহন চলাচলৰ ক্ষেত্ৰত জাৰি কৰিছে এই নিষেধাজ্ঞা হুজাই জিলাৰ সকলো ৰাইজক নিৰ্দেশনা মানি চলিবলৈ আহ্বান জিলা আয়ুক্তৰ নিউজ ডেস্ক দ্য কাষ্টাৰ্ডিয়ান প্লাছ